ভাৰতীয় জনতা পাৰ্টিৰ তৃতীয়টো কাৰ্যকালৰ কাৰণে আৰু আমাৰ অসমৰ মুখ্যমন্ত্ৰী মাননীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত শক্তিশালী ৰূপে অসমত ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰ গঠনৰ কামনা লক্ষ্য কৰি আমি এই চণ্ডী মহাযজ্ঞৰ আয়োজন কৰিছোঁ। আজি ইয়াত আমাৰ উপস্থিত হ'বহি মাননীয় মুখ্যমন্ত্ৰীৰ বিশেষ কৰ্তব্যৰক্ষ বিষয়া হেমন্ত চৌধুৰী ডাঙৰীয়া আৰু অসম ভাৰতীয় জনতা পাৰ্টিৰ কিষাণ মৰ্চাৰ উপসভাপতি ৰঞ্জিত ভট্টাচাৰ্য ডাঙৰীয়া আৰু ইতিমধ্যে আমাৰ প্ৰাণজিৎ ডেকা ডাঙৰীয়া উপস্থিত হৈছেহি। ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰ হওক, আমাৰ আটাইৰে মৰম আৰু শ্ৰদ্ধাৰ অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱ পুনৰ অসমৰ মুখ্যমন্ত্ৰী হওক, এই কামনাৰে আমি ৰাইজে শ্ৰী শ্ৰী দীৰ্ঘেশ্বৰী দেৱালয়ত আজি চণ্ডী মহাযজ্ঞৰ আয়োজন কৰিছোঁ। গতিকে আমাৰ যজ্ঞৰ মূল উদ্দেশ্য এয়াই, অসমৰ মুখ্যমন্ত্ৰী হিচাপে পুনৰ আমি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা যাতে মুখ্যমন্ত্ৰী চকীখনত বহে, সেই কামনাই আমি মাৰ ওচৰত